মই আহিছিলোঁ অৰুণাচল আৰু অৰুণাচল ভিডিঅ' কৰিবলৈ বুলি নহয়, বেলেগ এটা কামৰ কাৰণে আহিছিলোঁ, ফুৰিবৰ কাৰণে আহিছিলোঁ। ঘৰলৈ মোৰ যথেষ্ট আলহী আৰু আলহীখিনিক অৰুণাচললৈ নানিলোঁ বুলি ক'লে মনটো ভালেই নালাগে। জানেই অসমত তেনেকুৱা ধৰণৰ কোনো বিশেষ ফুৰা ঠাই নাইও বুলিয়ে ক'ব লাগিব। কিন্তু আৰ্টিফিচিয়েল কিছুমান ৰিজৰ্ট আছে, কিন্তু যিমান যি হ'ল আমাৰ নেচাৰেল ৰিজৰ্টবিলাকৰ নিচিনা নহয়। বাৰু সেইটো বেলেগ কথা, কিন্তু মই ভিডিঅ'টো যে বনালোঁ এটা বিশেষ কাৰণত। মই ভবা নাছিলোঁ যে অৰুণাচলতো ইমান এটা এনেধৰণৰ কথাবিলাকো অৰুণাচলৰ লোকসকলে যে ভাবে, সেই কথাষাৰ মই ভবা নাছিলোঁ। আৰু সেইকাৰণে মই ভাবিলোঁ যে মই অকস্মাতে ভিডিঅ'টো আপোনালোকলৈ বনাই দিওঁ, কাৰণ ভিডিঅ'টো আপোনালোকক মই বনাব লাগিবই। বিভিন্ন ঠাই ঘূৰিছোঁ, এইপিনে মিজোৰাম গৈছোঁ, নেপাল গৈছোঁ, মণিপুৰ গৈছোঁ, ত্ৰিপুৰা গৈছোঁ, এইপিনে মেঘালয় গৈছোঁ। অৰুণাচল ঠাই বুলি ক'বলৈ বিভিন্ন ঠাই অৰুণাচল ঘূৰিছোঁ, কিন্তু অৰুণাচলৰ এই যিটো নিয়ম মই ইয়াত দেখা পালোঁ, অৰুণাচলৰ ইয়াত যিটো মই নিয়ম দেখা পালোঁ, এই নিয়মটো মই আগে পিছে ক'তো দেখা নাই আৰু মই ভবাও নাছিলোঁ যে আচলতে অৰুণাচল গভৰ্ণমেণ্টে, অৰুণাচল চৰকাৰে বা অৰুণাচলৰ লোকসকলে বা অৰুণাচলৰ সামাজিক ব্যৱস্থাবিলাক এনেধৰণৰ কিছুমান কথা সিহঁতে ভাবে নেকি। আৰু মই ভিডিঅ'টো যদি আপোনালোকলৈ প্ৰেৰণ কৰোঁ, তেতিয়া হয়তো কেৱল মইতো যিখিনি শিকিলোঁ আৰু আপোনালোকে কেৱল ইয়াৰ পৰা কিবা এটা বস্তু শিকাই নহয়, যে আপোনালোকৰ যথেষ্ট লাভো হ'ব। কাৰণ হয়তো আপোনালোকে 100 কিলোমিটাৰ বা 200 কিলোমিটাৰ ঠাই অৰুণাচলত ফুৰিবলৈ আহিব পাৰে, আৰু আহি পিনি যদি আপোনালোকে সেই ঠাইত সোমোৱাৰ টিকেটটো যদি কেনেবাকৈ নাপায়, তেনেহ'লে আপোনালোকে হয়তো ঘৰলৈ পুনৰ ঘূৰি যাব লাগিব, বা সেই ঠাইতো চোৱাৰ যি ইচ্ছা আৰু সেই ইচ্ছা তাতে সমাপ্ত হৈ যাব। সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ ইনফৰ্মেটিভ, আৰু মই পোনপটীয়াকৈ দেৰি নকৰি পিনি মই সেই বস্তু কৰি দেখুৱাম যে আচলতে মই আছোঁ ক'ত। এই বেনাৰখন দেখা লগে লগে আপোনালোকে গমেই পাব। এই মই যি ঠাইত আছোঁ, এই ঠাইটোৰ যিসকল কি বুলি ক'ম, যিসকল পৰিচালনা সমিতি, সেই সমিতিসকলে যে এনেধৰণৰ কিছুমান কথা ভাবিছে। ইয়াত দেখা পাইছে নহয়, যে এনেধৰণৰ কাপোৰবোৰ, পোচাকবোৰ পিন্ধি যিসকলৰ ধৰি লওক আপোনাৰ আঁঠুৰ ওপৰলৈকে পেণ্ট থাকে, বা আপোনাৰ বুকুৰ আধা অংশ ওলাই থাকে, হাতৰ আধা অংশ ওলাই থাকে, খুব চুটি কাপোৰ, এনেধৰণৰ চৰ্ট কাপোৰবোৰ পিন্ধি পিনি এই ঠাইলৈ যদি আপুনি আহে, তেনেহ'লে এইটো যিটো টিকেট কাউণ্টাৰ আছে, টিকেট কাউণ্টাৰৰ পৰা আপোনাক বহিষ্কাৰ কৰি দিব। অৰ্থাৎ আপোনাক ক'ব যে আমি আপোনাক টিকেট দিব নোৱাৰিম। ইয়াত লিখা আছে চাওক, কাইণ্ড এটেনশ্যন টু অল ভিজিটৰ, ৱেলকাম টু দ্য গল্ডেন পকৰা। আৰু মই এতিয়া আছোঁ, গমেই পালোঁ যে গল্ডেন পকৰাত। এজ দিছ ইজ এ চেক্ৰেট প্লেচ অফ ৱৰ্শ্বিপ, অল ভিজিটৰ আৰ কাইণ্ডলি ৰিকুৱেষ্টেড টু ড্ৰেছ modestly and respectfully. বুজি পালে নহয়? এভইড ক্লথিং এবভ দ্য নি অৰ ৰিভেলিং এটিয়াৰ। থেংক ইউ ফৰ ইয়ৰ কোপাৰেশ্যন বুলি শেষত লিখিল। গোটেই কথাখিনি মই আপোনালোকক পঢ়ি শুনাই দিলোঁ, আৰু আপোনালোকে কথাখিনি বুজি পাব। আৰু মই বেনাৰখন স্পষ্টভাৱে দেখুৱাই যিহেতু থৈছোঁ, আপোনালোকে চাই ল'ব। আৰু এই ঠাইলৈ যদি আহিম বুলি ভাবিছে, এনেধৰণৰ পোচাকবোৰ আপোনালোকে পিন্ধি, আৰু যদি এনেধৰণৰ পোচাক পিন্ধি ইয়ালৈ আহিম বুলি কেতিয়া ভাবিছে, তেনেহ'লে হয়তো আধা ৰাস্তাতে আপোনালোকে ঠাইটো নোচোৱাকৈ দেখা নোপোৱাকৈ বা টিকেটৰ পৰা বহিষ্কাৰ হৈ ঘূৰি যাবলগীয়া হ'ব পাৰে।